হেল্ল' এভৰিৱান ৱেলকাম টু মাই মিনি ব্লগ। আজি মাহত যিহেতুকে গুৱাহাটীৰ পৰা উভতি আহিব, সেইটো কাৰণে মই ভাবিছোঁ অকণমান ভালকৈ বনাই থৈ দিওঁ। এইকেইটা দিন হস্পিটেলত খোৱা ইমান ঠিক হোৱা নাই, সেইকাৰণে মাছ ল'বলৈ মাছৰ বজাৰত আহিলোঁ। আৰু এইফালে শাক পাচলি একোৱেই নাছিল ঘৰত আলুকেইটাৰ বাহিৰে, সেইকাৰণে কিবা কিবি পাচলি অকণমান ল'ম বুলি আহিলোঁ। পিছে অকলে পাচলি কিনিব আহিলে বিৰাট দিগদাৰ লাগে মোৰ, তথাপিও লৈ মেলি ইফালে মাছকেইটা ভালকৈ ধুলোঁ। ঘৰত আহি তাৰপিছত মই কিন্তু মাছ নিমখেদি ধুওঁ দেই, নিমখেদি ধুলেহে মোৰ কিবা পৰিষ্কাৰ লাগে। তাৰপিছত মাছটো ধুনীয়াকৈ ভাজি লৈ থ'লোঁহে। এইফালে আমাৰ মহাৰাণী আহি উপস্থিত হ'ল। এইফালে আমি সন্ধিয়া বজাৰ কৰিব ওলাই আহিলোঁ। পূজা বুলি একো বজাৰ কৰাই নাই, তাইৰো কৰা নাই মোৰো কৰা নাই, সেইকাৰণে লগৰ লগত ওলাই আহিলোঁ। কি পাগলামি দোকানতো ইহঁতৰ চাওকচোন, মানে নকওঁ আৰু, মানে দোকানত লগ পালে ফ্ৰেণ্ড এজনী কি উৎপাত। এইফালে মাকহঁতে আছে কাপোৰ চাই, এইফালে বাচ্ছা গোটেই দোকানৰ কাপোৰ উল্টা পুল্টা কৰি উৎপাত। লাষ্টত দোকানী গালি খাই মেলি আহি আছে।